প্ৰশান্ত কিশোৰে আৰম্ভ কৰিলে জনসুৰজ পাৰ্টি। মনোজ ভাৰতীক ভাৰপ্ৰাপ্ত মুৰব্বীৰ দায়িত্ব। পাটনাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত গান্ধী জয়ন্তীৰ দিনা ৰাজনৈতিক কৌশলবিদৰ পৰা কৰ্মীলৈ পৰিণত হোৱা প্ৰশান্ত কিশোৰে তেওঁৰ জনসুৰজ পাৰ্টিৰ শুভাৰম্ভ কৰে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দেৱেন্দ্ৰ প্ৰসাদ যাদৱ আৰু কূটনীতিবিদৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা পৱন বৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্ৰাক্তন IFS বিষয়া মনোজ ভাৰতীক দলৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। কিশোৰে ক্ষমতালৈ নিৰ্বাচিত হলে বিহাৰত সুৰা নিষেধাজ্ঞা অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছে। সৰু সৰু সমস্যা সমাধান কৰিলে কৃষকৰ আয় 20% বৃদ্ধি পাব পাৰে চৌহান। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে 1 অক্টোবৰত নতুন দিল্লীত কৃষকৰ সৈতে সাক্ষাৎকাৰ কৰে। মিটআপৰ সময়ত কৃষকসকলে খেতিৰ খৰচ, শস্যৰ দাম, পানী জমা হোৱা, বীজ, কীটনাশক, পশুৰ ক্ষতি, মাটিৰ স্বাস্থ্য, চৰকাৰী আঁচনিৰ বিষয়ে উদ্বেগ সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে আপাত দৃষ্টিত সৰু সৰু সমস্যাবোৰ সমাধান হলে কৃষকৰ আয় 10 পৰা 20% বৃদ্ধি পাব পাৰে। নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে বিজেপিৰ জম্মু কাশ্মীৰৰ প্ৰাৰ্থী সৈয়দ মুস্তাকৰ মৃত্যু। জম্মু কাশ্মীৰৰ সুৰনকোটেৰ বিজেপিৰ প্ৰাৰ্থী সৈয়দ মুস্তাক বুখাৰীয়ে হাৰ্ট এটেকত আক্ৰান্ত হৈ নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰে। নেশ্যনেল কনফাৰেন্স দল ত্যাগ কৰি ফেব্ৰুৱাৰী মাহত বিজেপিত যোগদান কৰিছিল 75 বছৰীয়া প্ৰাক্তন জম্মু কাশ্মীৰৰ মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে গান্ধী জয়ন্তীৰ দিনা বুখাৰীৰ দেহাৱসান ঘটিছিল আৰু শেহতীয়াকৈ জনজাতি সম্প্ৰদায়ৰ স্বাধীনতাৰ বাবে কাম কৰাৰ বাবে বিজেপিৰ তৰুণ যুগে তেওঁক মহাত্মা গান্ধীৰ সৈতে তুলনা কৰিছে। ইছৰোৱে 2028 চনৰ মাৰ্চ মাহত ভেনাছ অবিটাৰ মিছন শুক্ৰায়ন-1 আৰম্ভ কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই 2028 চনৰ 29 মাৰ্চত প্ৰথমটো ভেনাছ অবিটাৰ মিছন শুক্ৰায়ন-1 উৎক্ষেপণ কৰিব। LBM-3 ৰকেট ব্যৱহাৰ কৰি মহাকাশযানখনে শুক্ৰত উপস্থিত হ'বলৈ 112 দিন সময় লাগিব। ভেনাছ অৰ্বিটাৰ মিছনৰ লক্ষ্য হৈছে গ্ৰহটোৰ বায়ুমণ্ডলীয় গঠন, পৃষ্ঠৰ বৈশিষ্ট্য আৰু সম্ভাৱ্য আগ্নেয়গিৰি বা ভূমিকম্পীয় কাৰ্যকলাপকে ধৰি শুক্ৰৰ বায়ুমণ্ডল, পৃষ্ঠ আৰু ভূতাত্ত্বিক বৈশিষ্ট্যসমূহ অধ্যয়ন কৰা। নৱৰাত্ৰিৰ সময়ত অযোধ্যাত বন্ধ থাকিব মাছ, কুকুৰা আৰু মাছৰ দোকান। নৱৰাত্ৰি উৎসৱ উপলক্ষে অযোধ্যাত 3 পৰা 11 অক্টোবৰলৈ মাছ, কুকুৰা আৰু অন্যান্য নিৰামিষ সামগ্ৰী বিক্ৰী কৰা দোকানসমূহ বন্ধ থাকিব। এটা আদেশ অনুসৰি এই নিয়ম মানি নচলা দোকানীসকলে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব। গান্ধী জয়ন্তীৰ দিনা স্বচ্ছতা অভিযানত যোগদান প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে স্বচ্ছ ভাৰত অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে 1 দশকৰ এই যাত্ৰাৰ অন্তত মই সকলো দেশবাসী, স্বচ্ছতা কৰ্মী, ধৰ্মগুৰু, আমাৰ খেলুৱৈ, চেলিব্ৰিটি, NGO আৰু সংবাদ মাধ্যমৰ অৱদানৰ শলাগ লৈছোঁ। ভাৰতত কিয় দেখা নাযাব ৰিং অফ ফায়াৰ সূৰ্যগ্ৰহণ? ৰিং অফ ফায়াৰ সূৰ্যগ্ৰহণ ভাৰতত দেখা নাযায় কাৰণ ই ৰাতি সংঘটিত হয়। এই পৰিঘটনাটো ঘটে যেতিয়া চন্দ্ৰ, পৃথিৱী আৰু সূৰ্যৰ মাজেৰে পাৰ হৈ যায়, কিন্তু সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখিব নোৱাৰাকৈ বহু দূৰত থাকে। ভাৰতত 2 অক্টোবৰ সন্ধিয়া 7:12 পৰা আৰম্ভ হ'ব আৰু 3 অক্টোবৰৰ পুৱা 3:17 ভাৰতত দিনৰ পোহৰ সেই সময় বাহিৰত অন্ত পৰিব। বিদ্যালয়ত খাদ্য ৰং নিষিদ্ধ কৰা আমেৰিকাৰ প্ৰথমখন আইনত স্বাক্ষৰ কৰিলে কেলিফৰ্ণিয়াৰ গভৰ্ণৰে। বিদ্যালয়ত পৰিৱেশন কৰা খাদ্যত খাদ্য ৰং ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা আমেৰিকাৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে কেলিফৰ্ণিয়া। গভৰ্ণৰ গেভিন নিউছমে দেশৰ ভিতৰতে প্ৰথম আইনত স্বাক্ষৰ কৰে, য'ত বিদ্যালয়সমূহে কৃত্ৰিম খাদ্য ৰং পৰিৱেশন কৰাত বাধা আৰোপ কৰে। এই আইনখন 2027 চনৰ 31 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ব, কিয়নো কেলিফৰ্ণিয়া স্কুল ফুড ছেফটি এক্টে স্কুলত কৃত্ৰিম ৰং থকা খাদ্য সামগ্ৰী পৰিৱেশন কৰাত নিষেধাজ্ঞা আৰোপ কৰিব। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আমেৰিকাৰ বোমা জাপান বিমানবন্দৰত বিস্ফোৰণ, 80খন বিমান বাতিল। বুধবাৰে জাপানৰ বিমানবন্দৰত পুতি থোৱা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ আমেৰিকাৰ বোমা বিস্ফোৰণৰ ফলত 80খনতকৈও অধিক বিমান বাতিল হয় বুলি জাপানৰ বিষয়াসকলে জনায়। মিয়াজাকি বিমানবন্দৰত বোমা বিস্ফোৰণৰ সময়ত ওচৰতে কোনো বিমান নাছিল আৰু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই। বিমানবন্দৰৰ টেক্সিৱেত প্ৰায় 3 ফুট দ গাঁতৰ সৃষ্টি হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।
ইজৰাইলে নিজৰ টুইটত ব্যৱহাৰ কৰা আম ইজৰাইল চাইৰ অৰ্থ কি ইৰানে দেশখনক আক্ৰমণ কৰাৰ পিছত ইজৰাইলে নিজৰ টুইটত আম ইজৰাইল চাই বাক্যাংশ ব্যৱহাৰ কৰিছিল ইজৰাইলৰ জনসাধাৰণে জীয়াই আছে বুলি অৰ্থ এই বাক্যাংশ ইহুদীসকলৰ ধাৰাবাহিকতা আৰু স্থিতিস্থাপকতাৰ শ্লোগান যিটো সাম্প্ৰদায়িক কষ্টৰ মুহূৰ্তত সঘনাই উচ্চাৰিত কৰা হয় 1945 চনত নাজি কনচেন্ট্ৰেচন কেম্পৰ মুক্ত ইহুদীসকলৰ ৰেকৰ্ডিং আছে য'ত এই বাক্যাংশটো শুনা যায় ইজৰাইলৰ উত্তেজনাৰ মাজতে ইৰানে 3 অক্টোবৰলৈকে বিমান সেৱা বন্ধ কৰে ইৰানে 3 অক্টোবৰৰ স্থানীয় সময় অনুসৰি পুৱা 5 বজালৈকে দেশখনৰ সকলো বিমান অভিযান বাতিল কৰাৰ কথা ঘোষণা কৰিছে ইজৰাইলৰ প্ৰতিশোধৰ উদ্বেগৰ মাজতে তেহৰানে ইজৰাইলৰ ওপৰত প্ৰায় 200 ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা এদিন পিছতে এই পদক্ষেপ লোৱা হৈছে এমিৰেটছ কাটাৰ এয়াৰৱেজ আৰু ইতিহাদ এয়াৰৱেজকে ধৰি কেইবাটাও বিমান সংস্থাই এই অঞ্চলত বিমান সেৱাৰ গতিবৃদ্ধিৰ আকাংক্ষাত পুনৰ পথ হলনি বা বাতিল কৰিছে অহা বছৰ ভাৰতত অনুষ্ঠিত হ'ব প্ৰথম খো-খো বিশ্বকাপ অহা বছৰ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া খো-খো বিশ্বকাপত 24খন দেশ আৰু 6খন মহাদেশৰ 16টা পুৰুষ আৰু মহিলা দলে অংশগ্ৰহণ কৰিব ভাৰতীয় খো-খো ফেডাৰেচনে এই অনুষ্ঠানৰ কথা ঘোষণা কৰি কয় যে বুকাত আৰম্ভ হোৱা আৰু মতলৈ যোৱা এই খেলবিধ এতিয়া বিশ্বজুৰি উপস্থিতি আছে আৰু সমগ্ৰ বিশ্বতে 54খন দেশে এই খেলবিধ খেলিছে প্ৰথমবাৰৰ বাবে আইসিসি প্ৰতিযোগিতাত ব্যৱহাৰ হ'ব স্মাৰ্ট ৰিপ্লে সিস্টেম ইউএই 3 অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া 2024 চনৰ মহিলা টি20 বিশ্বকাপত স্মাৰ্ট ৰিপ্লে সিস্টেমৰ প্ৰথমটো আইসিসি ইভেন্ট এই প্ৰযুক্তি পূৰ্বে 100 আৰু আইপিএল 2024ত ব্যৱহাৰ কৰা হৈছিল এই কভাৰেজত প্ৰতিখন খেলতে ন্যূনতম 28টা কেমেৰা থাকিব আৰু ইয়াৰ পৰিপূৰক হিচাপে বিভিন্ন ধৰণৰ বিশ্লেষণাত্মক আৰু দৃশ্যগত বৰ্ধন কৰা হ'ব অশ্বিনক এক ৰেটিং পইণ্টেৰে অতিক্ৰম কৰি বুমৰাহ বিশ্বৰ 1 নম্বৰ টেষ্ট বলাৰ হৈছে টিম ইণ্ডিয়াৰ বেগী বলাৰ জসপ্ৰীত বুমৰাহ ৰবিচন্দ্ৰন অশ্বিনক অতিক্ৰম কৰি বিশ্বৰ 1 নম্বৰ টেষ্ট বলাৰ হিচাপে পৰিগণিত হৈছে শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত বাংলাদেশৰ দ্বিতীয়খন টেষ্টত 6টা উইকেট দখল কৰিছিল 30 বছৰীয়া খেলুৱৈজনে 870 ৰেটিং পইণ্টেৰে বুমৰাহে ৰেংকিঙৰ শীৰ্ষত থকাৰ বিপৰীতে অশ্বিনে 869 ৰেটিং পইণ্টেৰে দ্বিতীয় স্থানত আছে অহা 20 বছৰত সমগ্ৰ ভাৰতত 29টা নতুন বিমানবন্দৰ মুকলি কৰা হ'ব ভাৰত চৰকাৰে সৰু চহৰসমূহত বিমান সংযোগ বৃদ্ধিৰ বাবে 20 বছৰৰ ভিতৰত 29টা গ্ৰীনফিল্ড বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে যাৰ ফলত অৰ্থনৈতিক বিকাশৰ সূচনা হ'ব গুজৰাটে লাভ কৰিব 9টা নতুন বিমানবন্দৰ আনহাতে কৰ্ণাটক মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডত লাভ কৰিব এই বিমানবন্দৰসমূহে বৃহৎ আন্তঃৰাষ্ট্ৰীয় বিমানক সহায় কৰিব আনহাতে মেট্ৰ চহৰ আৰু টায়াৰ 2-3 চহৰসমূহে ভ্ৰমণৰ চাহিদা পূৰণৰ বাবে নতুন আন্তঃগাঁথনিৰ দ্বাৰা উপকৃত হ'ব ভাৰতত হাইড্ৰোজেন চালিত ৰেলৰ পৰীক্ষা আৰম্ভ কৰিব ৰেলৱে জাৰ্মানী ফ্ৰান্স ছুইডেন আৰু চীনৰ পিছতে হাইড্ৰোজেন ইন্ধন চালিত ৰেল চলোৱা পঞ্চমখন দেশ হিচাপে পৰিগণিত হ'ব ইণ্ডিয়া ভাৰতীয় ৰেলৱে বৰ্তমানৰ ৰেলসমূহত হাইড্ৰোজেন ইন্ধন কোষ ৰেট্ৰফিটিংৰ পাইলট প্ৰজেক্ট চলাই আছে 2024 চনৰ ডিসেম্বৰৰ ভিতৰত প্ৰথমটো প্ৰোটোটাইপ চলিব বুলি আশা কৰা হৈছে এই প্ৰকল্পটো ভাৰতৰ কাৰ্বন নিৰ্গমন হ্ৰাস আৰু পৰিৱেশ অনুকূল পৰিবহনক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে পৰিগণিত হ'ব ইজৰাইলক কোনে সমৰ্থন কৰিছে আৰু যুদ্ধৰ সময়ত ইৰাণক কোনে সমৰ্থন কৰিছে ইজৰাইল ইৰাণৰ সংঘাত তীব্ৰতৰ হোৱাৰ লগে লগে আমেৰিকাৰ প্ৰশাসনে ইজৰাইলক সম্পূৰ্ণ সমৰ্থন দিছে ব্ৰিটেইন ফ্ৰান্স জাপান জাৰ্মানী অষ্ট্ৰেলিয়াকে ধৰি অন্যান্য দেশসমূহেও ইজৰাইলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ লগতে ইৰাণৰ আক্ৰমণক গৰিহণা দিয়ে ইফালে লেবাননত ইজৰাইলৰ স্থল অভিযানক তুৰস্কই গৰিহণা দিছে ইৰাণৰ মিত্ৰ দেশৰ ভিতৰত আছে ৰাছিয়া আৰু চীন এপলে লঞ্চ কৰিব নতুন আইফোন SE মডেল যাৰ হোম বাটন নাথাকিব ৰিপৰ্টত প্ৰকাশ ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি অহা বছৰ আৰম্ভণিতে এপলে উন্নীতকৰণ আইপেডৰ লগতে আপডেট কৰা আইফোন SE মডেল মুকলি কৰাৰ পৰিকল্পনা কৰিছে 2022 চনৰ পিছত এপলৰ লো এণ্ড আইফোন মডেলৰ এটোৱে হ'ব প্ৰথম আপডেট কোড নাম V59 নামৰ নতুন মডেলটোত কোনো হোম বাটন নোহোৱাকৈ H2H স্ক্ৰীন থকাৰ সম্ভাৱনা আছে ইয়াৰ উপৰিও ই এপল ইন্টেলিজেন্সক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে